হো নাম রে মহিমা কোনেনো বুঝাব গুরু তুমি নহলে ভকতির নিজরা কোনেনো বুয়াব গুরু তুমি নহলে আজি নামে ঘৰত নাবাজে ডবাকা আজি নামে ঘৰত নাবাজে ডবাকা হৰিৰ নাম লবলৈ ভকতৰ এলা গুৰু গোসাঁই নমনা হ'ল ভকতি নোহোৱা হ'ল ও গুৰু ভকতি নোহোৱা হ'ল ও গুরু ও গুরু ও রাম হরি রে অহয় হে হো রাম হরি প্রভু হ তুমি নিরারে হো রাম হরি প্রভু হ তুমি
সভা সদৰে পদধূলি হৈ আমি সবে শিৰে তুলি লওঁ এই পুৰাণৰ পদ আমি হকে খাৰমা দিনা গোলক ধামে হ প্ৰভু নাৰায়ণ সেই লক্ষ্মী দেৱীক সংগে লৈ সেই প্ৰভুৱে হ থাকেই ৰংগ আৰু ঠিক সেই সময়তেই হে ব্ৰহ্মা ইন্দ্ৰ বায়ুবৰুণ ও যত দেৱগণ হে প্ৰভুক দেখা কৰিবলৈ চলে তেতি আৰু প্ৰভুক প্ৰণাম কৰি ইন্দ্ৰদেৱে হ নম্ৰ সুৰে কৈ প্ৰভু প্ৰভু হে তোমাৰ শ্ৰেষ্ঠ ভকত কোন হ কোৱা হাবু আৰু দেৱগণৰ কথা শুনি ও প্ৰভু নাৰায়ণ দেৱগণক চাই প্ৰভুৱে ও বুলিলাব দেৱগণ দেৱগণ প্ৰভুৱে বোলে শুনা শুনা ও স্বৰূপ পৱস না হেৰৈ দেৱগণ মোৰ শ্ৰেষ্ঠ ভকত জানা ও আছে কোন না প্ৰভুৱে বোলে শুনা শুনা ও স্বৰূপ পৱসনা শ্ৰেষ্ঠ ভকত জানা ও
প্ৰভুৰ মুখত শুনি এতে কহব ইন্দ্রদেৱে মনে মনে ভাবে কি ভাবে হে আমি বুড়ে দিনে রাতি প্ৰভুক থাকো পূজা এনে স্থলত ৰন্তিদেৱ বাৰু কেনে ভকত ৰন্তিদেৱ বাৰু কেনে ভকত ও প্ৰভুক প্ৰণাম কৰি হবে মাগিলা বিদায় তথাপিতো ইন্দ্ৰদেৱৰ আৰু এদিনাখন একদিনা ইন্দ্ৰদেৱে দেৱগণক হেৰা দেৱগণ পৰীক্ষা কৰিব আমি পৃথিৱীলৈ যাই পৰীক্ষা কৰিব আমি পৃথিৱীলৈ যাই বিষ্ণু ভক্ত ৰন্তিদেৱ কৰিব প্ৰমাণ চাবৰ বাবে সবে কৰিলা গমন প্ৰমাণ চাবৰ বাবে সবে কৰিলা গমন একদিনা ইন্দ্ৰদেৱে সূৰ্যদেৱ চাই ইন্দ্ৰই দেশ কৰিলা ৰন্তিদেৱৰ ৰাজতাপ মহাই বাক দিলা
আৰু আনফালে সূৰ্যদেৱে আদেশ পাই সূৰ্যদেৱ ৰৈ নাথাকিল ৰন্তি দেৱৰ ৰাজত যায় ৰন্তি দেৱৰ ৰাজত যায় আৰু খেতি পথাৰ নষ্ট হইলা সৰু দৰ্তা তাক দেখি ইন্দ্ৰদেৱৰ নাই কাণ্ড দেখি প্ৰজাগণৰ মহাৰাজ হাহাকাৰ লাগিল ৰজাৰ চৰণে ধৰি ৰজাৰ চৰণে ধৰি কান্দি কান্দি প্ৰজাগণে ৰজাৰ আগে আৰু প্ৰজাৰ কাটৰ বাণী শুনি ভাবে নৰ শস্য বিহনে ৰাজ্য শস্য অবিহনে ৰাজ্য তথাপিতো নৰপতি হাৰি যোৱা সকলোবোৰ ঠিক হ'ব সকলোবোৰ ঠিক হ'ব বুলি ৰন্তি ৰাজে
ইন্দ্ৰদেৱৰ সহ্য নহ'ল বৰুণ দেৱক মাতি আনি বৰুণ দেৱক মাতি আনি হেল্ল' বৰুণ অ বৰুণ তুমি যোৱা গৈ অৰুন্ধী দেৱৰ ৰাজলৈ অৰুন্ধী দেৱৰ গোটেই ৰাজ্যত অবৃষ্টিপাত কৰা গৈ অ বৰুণ তুমি যোৱা আৰু শুনা বৰুণ ও আদেশ পাই বৰুণ দেৱ অৰৈ নাথাকে অৰুন্ধী দেৱৰ গোটেই ৰাজ্যত অবৃষ্টি আৰম্ভিলা অ বৰুণ তুমি যোৱা আৰু পানীৰ প্ৰকোপত হে গৰু ঘোঁৰা পশু পক্ষী যত প্ৰজা পানীৰ পৰা কোনেও হে পানীৰ পৰা কোনেও কত কিমান মানুহ মৰিলে সীমা সংখ্যা এইবোৰ দেখি ইন্দ্ৰদেৱৰ আৰু উপায় নাপাই প্ৰজাগণৰ হৈ হাহাকাৰ পুনৰাই প্ৰজাগণে মহাৰাজ ও ৰক্ষা কৰা মহাৰাজ প্ৰজাগণৰ যত দুখ কৰামিবা ৰণ কৰামিবা ৰণ ৰক্ষা কৰা মহাৰাজ
অলপ হোৱা বস্তু আনি দিয়া তুমি ৰক্ষা কৰা মহাৰাই আৰু ৰজাই বোলে শুনা হবেই হেৰৈ প্ৰজাগণ হো চিন্তা নকৰ তোমালোকেই ৰাজভঁৰালৰ পৰাই যাক যিমান খাদ্য লাগে যাক যিমান খাদ্য লাগে কথা শুনি প্ৰজাগণে ৰৈ নাথাকে ৰাজভঁৰালৰ খাদ্য খাবলৈ আৰু ৰজাক আশীৰ্বাদ দিয়া হো যত প্ৰজা ভোক নিবাৰণ কৰি আনন্দিত ভোক নিবাৰণ কৰে আনন্দিত এনেকৈ কত দিন এনেকৈ কত দিন দিনক দিনে ৰজা ৰাজ্য দিনক দিনে ৰজা ৰাজ্য কি আৰু তাক দেখি মহাৰাজাৰ মহাচিন্তা কি উপায় কৰিম বুলি কি উপায় কৰিম বুলি হে ভগৱান মোৰ জীৱনৰে আশাৰে বালি ঘৰ ধুবুহাই ভাঙি লৈ ৰক্ষা কৰা ও প্ৰভু তুমি তুমি বিনে অন্য গতি নাই তুমি বিনে অন্য গতি নাই
ভগৱানে পথাৰত শোচনাই ভৰালো আৰু ভগৱান খাব নাপাই প্ৰজা জমৰ ঘৰে যায় এতিয়া কি কৰোঁ উপায় সুৰক্ষা কৰা তুমি প্ৰভু হে দয়াময় তুমি বিনে অন্য গতি নাই নাই ৰন্তিদেৱে মনে মনে ভাবে ও কি ভাবে হে ভকতৰ প্ৰাণধন ও প্ৰভু নাৰায়ণ তেওঁক পুজিলেহে আমি তেওঁক পুজিলেহে আমি কভা বিয়া পাছে ৰন্তি মহাৰাজ ধ্যানত বহিলা পাছে আৰু আনফালে ধ্যান কৰে ৰন্তি দেৱে মন্দিৰৰ ভিতৰে ভকতৰ প্ৰাণধন তুমি যদুৰাই ৰক্ষা কৰা প্ৰভু তুমি জগত গোহাঁই ভকতৰ প্ৰাণধন তুমি যদুৰাই ৰক্ষা কৰা প্ৰভু তুমি জগত গোহাঁই ও প্ৰজাগণে বোলে ভাইহঁত ঐ আহা তাড়াতাড়ি ও ভাই ও আমাৰ ৰজাই মন্দিৰত সোমাই আছে আৰু উদ্ধাৰ কৰি আনো আমি ঐ অতি শীঘ্ৰ এহি বুলি প্ৰজাগণ আৰু মন্দিৰৰ দুৱাৰ ভাঙি
প্ৰজাগণেই ভিতৰে সোমাইলা মন্দিৰত যাই প্ৰজাগণে দেখিবাক পাইলা ও দেখে ৰজা পৰি আছে প্ৰজাগণেই হে খোৱা বস্তু ৰজাৰ আগেই যোগাৰ কৰি হেৰৈ প্ৰজাগণ মোৰ দেহত কোনো ধৰণৰ শক্তিয়ে নাই তথাপিতো প্ৰজাগণ হেহাই হেহাই ৰজাই পাছে খাবলৈ ধৰিলা আৰু আনফালে এইবোৰ কাণ্ড দেখি ইন্দ্ৰ ৰৈ নাথাকিল চলনা কৰিবলৈ আৰু বিপ্ৰ ৰূপত ধৰি পাছেই ও ইন্দ্ৰ মহা ৰন্তি দেৱৰ আগে আহি ৰন্তি দেৱৰ আগে আহি ও বিপ্ৰ ৰূপ ধৰি
ৰাইজন বৰদুখীয়া ব্ৰাহ্মণ মই খুজি মাগি খাওঁ আৰু ৰাইজন আজি কিন্তু কতো মই খুজিও নাপাওঁ সেইকাৰণে আহো মই তোমাৰ ভুৱন হেৰা ৰাইজন কিবা অলপ খাব দিয়া নকৰি পলম ৰজাই বোলে বিপ্ৰবৰ ও চিন্তা নকো আৰু লগে লগে ৰজাই কি কৰিলা নিজৰ ভাগৰ পৰা ৰজাই নিজৰ ভাগৰ পৰা ৰজাই আৰু ৰজাৰ কাণ্ড দেখি বিপ্ৰ হৈ আচৰিত আৰু সেই বিপ্ৰবৰে হাই বৈ উঠি যাবৰ সময়ত হৈ আশীৰ্বাদ দিয়া ৰজাক বিদায় মাগিল তাৰো পিছত খুনক লৈ আৰু বিপ্ৰক বিদায় দিয়া ৰজা ও খাব লইব হেন কালে ৰজাই পাছে হেন কালে ৰজাই পাছে ৰজাই দেখিবলৈ পাইছিল অন্ধ এক আহি আছে ও খেপিয়াই ও আগে আগে কুকুৰে ট্ৰাই ও আহে বাদ দেখো হাতে ধৰি অন্ধজনক আনে আৰু ৰজাই কি কৰিলা ৰজাৰ কাষত অন্ধজনক অবহুৱাই দিয়া
সতীদেৱৰ মুখে শুনি ও এতে কব ৰৈ মহাৰাজ কান্দি কান্দি অন্ধজনে কান্দি কান্দি অন্ধজনে ও শুনা শুনা মহাৰাই পুৰা কথা এটি আজি তিনি দিনে মই একো খোৱা নাই একো খোৱা নাই আৰু মহাৰাই পেটৰ ভোকে মহাৰাই কিবা অলপ খোৱা বস্তু আনি দিয়া তুমি আনি দিয়া তুমি শুনা শুনা মহাৰাই অন্ধজনৰ কথা শুনি হো ৰজা চিন্তা নিজৰ পৰা খাদ্য আধা নিজৰ পৰা খাদ্য আধা আৰু হাই বৈ উঠি অন্ধজন আৰু কুকুৰটোৱে ওলাই আহিলা তাকো দেখি প্ৰজাগণ আচৰিত হইলা আৰু লগে লগে মন্ত্ৰীগণে ৰজাক চাই কহিবে লাগিলা হে মহাৰাজ নিজৰ ভাগৰ খাদ্য বস্তু দিলে আনক দান কৰি গতিকে মহাৰাজ পানীখিনি খাই লওক বিলম্ব নকৰি অন্যথা আন কোনোবা আহিব পাৰে কলো সত্য কৰি অ মহাৰাজ আন কোনোবা আহিব পাৰে কলো সত্য কৰি ও মন্ত্ৰীৰ কথা শুনি ৰন্তি মহা ঠিক সেই সময়তে চণ্ডাল ৰূপত ধৰি পাছেই যমমহা ৰন্তি
ৰন্তি দেৱৰ আগে আহি উপস্থিত ৰন্তি দেৱৰ আগে আহি উপস্থিত ৰবা ৰবা মহাৰায় অলপ সময় ৰবা 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 মহাৰায় অলপ সময় ৰবা হেৰৈ মহাৰাজ পপিয়াহঁতে প্ৰাণ যায় মোৰ নিশ্চয় জানিব ৰবা ৰবা মহাৰায় অলপ সময় ৰবা ও ৰবা ৰবা মহাৰায় অলপ সময় ৰবা ও ৰবা ৰবা মহাৰায় অলপ সময় ৰবা ও বিয়াহতে প্ৰাণ যায় মোৰ নিশ্চয় জানিবা ও ৰবা ৰবা মহাৰায় অলপ সময় ৰবা আৰু ৰাজন মই মানুহ পুৰি পুৰি মই ভাগৰি পৰিছো ও মানুহ পুৰি পুৰি মই ভাগৰি পৰিছো পানী বিচাৰিয়া মই ক'তো যে নাপালো ও পানী বিচাৰিয়া মই ক'তো যে নাপালো গতিকে ৰাজন পানী অলপ দিয়া মোক কৰি পলম ও ৰবা ৰবা মহাৰায় অলপ সময় ৰবা ও ৰবা ৰবা মহাৰায় অলপ সময় ৰবা হৈ হে চন্দালৰ কথা শুনি ৰন্তি মহা নিজে খাব খোজা পানী দিলা নিজে খাব খোজা পানী আৰু পানীৰ পাত্ৰ ৰন্তি ৰায়ে চন্দালক তাক দেখি চন্দালেই বহি বেলা তাক দেখি চন্দালেই নাই নাই মহাৰাজ এয়া সম্ভৱ
এয়া সম্ভৱ কাৰণ আপোনাৰ পাত্ৰত মই পানী কেতিয়াও খাবলৈ নোৱাৰো এই পাত্ৰত পানী খালে মোৰ মহাপাপ লাগিব জানিব নিশ্চয় কিয় জানে মহাৰাজ আপুনি হৈছে এই ৰাজ্যৰ ৰজা আৰু মই হলো সামান্য মানুহ পুৰি ঘূৰি ফুৰা এটা সামান্য চন্দাল গতিকে মহাৰাজ এই পাত্ৰত মই পানী কেতিয়াও গ্ৰহণ নকৰো আৰু চন্দালৰ কাতৰ বাণী অ শুনি ৰন্তি হাঁহি চন্দালক হাঁহি চন্দালক চন্দালক চাই ৰন্তি দেৱে কৈ এনে কথা তুমি নকবা দুনাই চন্দাল বোপায় হেৰৈ বোপা কৰ্মৰ কোনো সৰোবৰ নাই কৰ্মৰ কোনো সৰোবৰ নাই হেৰৈ বোপা ও কৰ্মই শ্ৰেষ্ঠ ধৰ্ম গীতা শাস্ত্ৰই কহি কৰ্মই শ্ৰেষ্ঠ ধৰ্ম গীতা শাস্ত্ৰই কহি এই কথা কহিলো বুজাই এই কথা কহিলো বুজাই কৰ্মৰ কোনো আৰু সেই বুলি ৰন্তি দেৱে ও চন্দালক বু হেৰৈ চন্দাল বাপু এই পানী খোৱা তুমি এই পানী খোৱা তুমি আৰু লগেই চন্দালে কি কৰিলা চন্দাল ৰূপ ধৰি ধৰ্মই নিজৰ ৰূপ লৈলা যম ৰূপ ধৰি ৰজাক
কহিবে লাগিলা যমরূপ ধরি রজাক কহিবে লাগিলা হেৰা ৰজা তোমাৰ ভক্তি দেখি ৰজা সঁচাই তুষ্ট হলো মই তোমাৰ সমান ভক্ত নাই এই ত্ৰিভুৱন আৰে শুনা ৰজা চণ্ডাল ৰূপ ধৰি তোমাৰ ভক্তিৰ প্ৰমাণ চালো যমৰূপ ধৰি তোমাক সকলো কহিলো শুনা ৰজা তোমাৰ ভক্তিত তুষ্ট হলো মই হে ৰজা সকলো ৰাজ্য ধন তোমাক ঘূৰাই দিলো ৰাখিবা যতনাই সকলো ৰাজ্য ধন তোমাক ঘূৰাই দিলো ৰাখিবা যতনাই আৰু আনফালে এই গোলক ধামে থাকি প্ৰভুই অ সকলো যা আৰু লগেই লগেই ৰন্তি দেৱৰ আগে আহি কহিবে লাগিলা ৰন্তি দেৱৰ আগে আহি কহিবে লাগিলা শুনা ৰন্তি দেৱ অ শুনা শুনা ৰাজন তুমি হেৰৈ ৰাজন অ শুনা বচন অ শুনা বহস অ তোমাৰ ভক্তিৰ প্ৰমাণ চাব আহে দেৱগণ ৰাজন আহে দেৱগণ শুনা শুনা ৰাজন তুমি শুনা বচন ৰাজন শুনা বচন তোমাৰ ভক্তি প্ৰমাণ চাব আহে দেৱগণ ৰাজন আহে দেৱগণ আৰে শুনা ৰাজন তুমি হইলা মোৰে ভক্ত সজানে সৰ্বজন ৰাজন ও জানে সৰ্বজন প্ৰচলনাকো প্ৰিয়া হবে ঐ আহে তোমাৰ স্থান ৰাজন ঐ আহে তোমাৰ স্থান শুনা শুনা ৰাজন তুমি শুনা বচন ৰাজন শুনা বচন তোমাৰ ভক্তি প্ৰমাণ চাব আহে দেৱগণ ৰাজন আহে দেৱগণ আৰু এই হব দেখি পাছে অৰন্তি মহা প্ৰভু প্ৰভু প্ৰভুৰ পাৱে হৰি ৰজা অ কহিবে আৰু হেন কালে দিবৰত হৈ আবিৰ্ভাৱ হইলা ও সেই ৰথে উঠি প্ৰভু
নিজৰ স্থানে হে পৰম শ্ৰদ্ধাৰ ৰাইজ, মানুহৰ জীৱনত যিমানে বেয়া দিন নাহক কিয়, যিমানে ঘাত প্ৰতিঘাত নাহক কিয়, যদিহে মানুহেই ধৰ্মত থাকে, যদিহে মানুহেই ভগৱানক একান্ত মনে ভাবে, তেনেহ'লে এদিন নহয় এদিন ভগৱানেই এই মনুষ্যসকলক বিপদৰ পৰাই উদ্ধাৰ কৰিব। এদিন নহয় এদিন ভগৱানেই এই মনুষ্যসকলক বিপদৰ পৰাই উদ্ধাৰ কৰিব। দয়া কৰা দয়াময় কৃপাৰ সাগৰ